অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ পৰিয়ালত বিৰাজ কৰিছে সুখৰ ছাঁ। হয় বন্ধু-বান্ধৱীসকল, কান্দোনত ভাগি পৰিছে বৰষাৰাণী বিষয়াৰ পৰিয়ালবৰ্গ। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে অশোক কুমাৰ বিষয়াৰ মাতৃয়ে। আইতাকৰ মৃত্যুত গোটেই পৰিয়ালবৰ্গই এতিয়া কান্দোনত ভাগি পৰিছে। সিদিনালৈকে সুস্থ হৈ থকা মানুহগৰাকী হঠাৎ এই পৃথিৱীৰ পৰা নাইকিয়া হোৱাত পৰিয়ালবৰ্গত লাগিছে হাহাকাৰ। অভিনেত্ৰী বৰষাৰাণী বিষয়াইও আইতাকৰ মৃত্যুত লিখিছে, মোৰ মাইনাজনী হোৱালৈকেহে যেন ৰৈ আছিলা। শোকত ভাগি পৰিছে বৰষাৰাণী বিষয়া অংকুৰ বিষয়াৰ লগতে বিষয়া পৰিয়ালৰ আত্মীয় কুটুমো। তেওঁলোকৰ জীৱনলৈ অহা এই দুঃখবৰটোৱে সকলোকে ভাঙি পেলাইছে। আমাৰ চেনেলৰ তৰফৰ পৰাও বিষয়া পৰিয়াললৈ জনালো সমবেদনা।